Hey guys, good evening. তো মোৰ নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছো। এতিয়া হল আবিলি প্ৰায় খুন্দিয়া হওঁ আৰু এই আবিলি যি খুন্দিয়াৰ প্ৰাকখনত মই আপোনালোকক কিছু দেখুৱাম যিটো আবিলিৰ মুহূৰ্ত যিটো সানসাইট এটো চাওক। এতিয়া বাৰু বিলি নাই, এতিয়া বিলি ডুব গ'ল আৰু এতিয়া চাওক ধুনীয়া পৰিৱেশৰ মাজত মই আছো। এইটো চাওক পথাৰৰ দৃশ্য হয় ধুনীয়া। তো গাইস এই পথাৰতে আপোনাৰ আৰু কেইবছৰ পিছত ফেন্সি বজাৰ আহিব, যি বৰ্তমান গুৱাহাটী মহানগৰ মাছমুজিয়াত আছে। সেই ফেন্সি বজাৰখন ইয়াত ট্ৰান্সফাৰ কৰিব। এইটো আপোনালোকে নিশ্চয় গম পাইছে আৰু কেইদিনমান আগত যি নিউজ আহিছে যে ফেন্সি চাংচাৰিলৈকে স্থানান্তৰ কৰা হ'ব। শীঘ্ৰে ফাঁচি বজাৰ যাবগৈ চাংচাৰিলৈ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত আৰম্ভ হৈছে কুচকাৱাজ। আৰু এই স্থানতে হ'ব ফেন্সিৰ বজাৰখন। চাওক এইটো সম্পূৰ্ণ পথাৰ হয় বৰ্তমান, আৰু আপোনালোকে পিছফালে যিটো দেখা পাই আছে কোম্পানী হয়। আৰু আপোনালোকে চাওক এইটো গৈ আছে, ট্ৰেইন গৈ আছে। আৰু এইটো আপোনাৰ যি দেখা পাইছে অভাৰব্ৰিজৰ দৃশ্য, যি আপোনাৰ এইটো সাইডত যাব আপোনালোকে জালুকবাৰী, আৰু এইপিনে যাব আপোনালোকে একদম মানে এইফালে হ'ল ৰঙিয়া আৰু প্লাছ নলবাৰী, বিশ্বনাথ চাৰিআলি এইবিলাক যাব। আৰু ভিউখিনি এইটো আপোনালোকক দেখুৱাইছো। এইটো চাওক কোম্পানী আৰু এইবিলাক পাহাৰৰ দৃশ্য ধুনীয়া। আৰু এইটো মই দেখুৱাইছো আপোনালোকক। চাওক কি ধুনীয়া মনোমোহা পৰিৱেশ আবিলি। এইটো চাওক আবিলি মুহূৰ্ত চাওক ধুনীয়া। আৰু এই ঠাইখনলৈ আপোনালোকে কেনেকৈ আহিব আপোনালোকক দেখুৱাইছো। আপোনালোকে যদি জালুকবাৰীৰ পৰা আহে তেতিয়াহ'লে চুকি গেট লৈ আহিব। চুকি গেট ফ্লাইঅভাৰ তলেদি সোমাব আৰু লেফ্ট চাইড দি আহিব। 600 মিটাৰ দূৰত্বত চাৰিআলি পাব আৰু চাৰিআলিৰ পৰা এই ৰাস্তাটি ভিতৰলৈ সোমাই আহিব লাগিব। আৰু এষাৰ কথা আপোনালোকক জনাও, এই পথাৰতে যি অনুকূল ধৰ্মৰ ইয়াতে মহাসভা ইয়াত আয়োজন কৰা হৈছিলে, অৰ্থাৎ পূজা ইয়াত চলিছিলে 2 বছৰ আগত। আৰু সেই দৃশ্য আপোনালোকক কিছু মই দেখুৱাইছো। আৰু গাইজ এই ঠাইখনৰ নাম হ'ল চুকি গেট, আৰু চুকি গেটৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান নিলগত আছে চাংচাৰি এৰিয়াই ধৰে এইবিলাক গোটেইখিনি। কিন্তু সেই ঠাইখন হ'ল আপোনাৰ চুকি গেট হয়। আৰু বৰ্তমান এইটো সম্পূৰ্ণভাৱে খালী এটা মুকলি পথাৰ হৈ আছে। আৰু কেইদিন যোৱাৰ পিছত এতিয়া হ'ল গভৰ্ণমেণ্টৰ কথা। বাৰু গভৰ্ণমেণ্টে যদি কৰিব খোজে তো বেছি টাইম নালাগে বাৰু। তো ভৱিষ্যতত এই স্থানতে হ'ব ফেন্সি বজাৰখন। আহল বহল জাগা বাৰু। এইটো চাওক আপোনালোকে পথাৰ বহুত ডাঙৰ আছে। আৰু বৰ্তমান যি গুৱাহাটীত সেই ফেন্সি বজাৰখন সেইবিলাক তাত যিহেতু ঠাই খোৱা নাই, আৰু হয়তো গভৰ্ণমেণ্টে কিবা পৰিকল্পনা কৰিছে চাগে, য'ত বৰ্তমান ফেন্সি বজাৰ গুৱাহাটী তাত কিবা এটা কৰিব বোলে। সেইকাৰণে গুৱাহাটী মহানগৰত যি ফেন্সি বজাৰ ইয়াত স্থানান্তৰ কৰা হ'ব। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছো চুকি গেটৰ ফ্লাইঅভাৰ ওপৰেদি সেই পথাৰৰ দৃশ্য, যিখন পথাৰ ভৱিষ্যতত ফেন্সি বজাৰখন হ'ব আৰু বেহা বেপাৰ চলিব। ৰাস্তাৰ দুয়োকাষে সেউজীয়া পৰিৱেশ, 4 লেনযুক্ত ৰাস্তা হয়। কি ধুনীয়া পৰিৱেশ। ইতি আবিলিৰ মুহূৰ্ত। আৰু এতিয়া মই আহি পালোহি পথাৰৰ মাছমুজিয়াত, আৰু আপোনালোকক দেখুৱাইছো পথাৰৰ সম্পূৰ্ণ দৃশ্য। আৰু এতিয়া মই গৈ আছো। এইটো চাওক বৰ্তমান পথাৰ এইবিলাক বোকা,
আৰু এতিয়া বাৰু বাৰিষা সিজন বাৰু আৰু যদি বেছিকৈ বৰষুণ দিয়ে তেতিয়াহ'লে এইবিলাক পুৰা পানী হয় আৰু এইটো আপোনালোকে দেখা পাইছে পাহাৰৰ উচ্চতাত নাইফাৰ হয় নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ পাহাৰৰ উচ্চতাত স্থাপন কৰা হৈছে এয়া পথাৰৰ মাজৰ পুখুৰীটো আৰু গাইজ যিটো চাওক ধুনীয়াকে এই পথাৰৰ মাজত পুখুৰী খুন্দুৱাইছে এইটো চাওক পুখুৰী খান্দিছে ধুনীয়া আৰু কেইদিনমান পিছত মানে কম সময়ৰ ভিতৰত এই পুখুৰীবিলাক নাথাকিব বাৰু যেতিয়া ইয়াত আহিব আপোনাৰ ফাঁচী বজাৰ যিখন পাইকাৰী ৰেট ইয়াত স্থানান্তৰ কৰা হ'ব আৰু এইবিলাক চাওক গাইজ খেতি পথাৰ আৰু খেতিয়কে এইটো কান্ধত কৰ লৈ মেলি এইবিলাক যি এই খেতি মাটি যি আলি বন্ধা কাম কৰি আছেহি আৰু গাইজ আপোনালোকে এটা কথা ভাবিছেনে যদিহে এই ঠাইত ফেঞ্চি বজাৰখন হয় তেতিয়াহ'লে কিমান মাটি ইয়াত লাগিব বহু মাটি লাগিব পুতাৰ কাৰণে তেতিয়াহে হৈ উঠিব ফেঞ্চি বজাৰ আৰু গাইজ চপ্পল হাতত তুলি ললো আৰু এইটো হ'ল চাওক পুৰা পেক এতিয়া পেকেৰ মাজেৰে মই গৈ আছো সেই জাগাখনলৈ আৰু সেই জাগাত গৈ আপোনালোকক এই আগৰ যি দৃশ্য যি বৰ্তমান পথাৰ হৈ আছে সেই পথাৰৰ দৃশ্য মই আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰো আৰু এইবিলাক আলি বান্ধি থৈ গ'ল খেতিয়কে এইবিলাক কমপ্লিট যি বৰ্তমান পথাৰ হৈ আছে আৰু কম দিনৰ ভিতৰতে এইবিলাক পথাৰ হৈ নাথাকিব ইয়াত ডাঙৰ বিল্ডিং হ'ব ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু লগতে নানা ধৰণৰ সেই বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা হ'ব বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহিব বস্তু কিনিবলৈ পাইকাৰী ৰেটত আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্ট হ'ব অৰ্থাৎ ইম্পৰ্ট এক্সপৰ্ট এই স্থান নিৰ্ধাৰণ কৰা হৈছে যি অসম চৰকাৰে আৰু নিউজটো আপোনালোকে কিছু অংশ আপোনালোকক দেখুৱালো কম সময়ৰ ভিতৰত হ'ব বুলি আশ্বাস দিছে আৰু চাওকচোন কিমাননো বহুত আৰু 750 বিঘা মাটি বুলি সেই মাটিৰ পৰিমাণ যি নতুনকে যি ফাঁচী বজাৰখন ইয়াত হ'ব 750 বিঘা মাটি নিৰ্ধাৰণ কৰি ৰখা হৈছে আৰু আগত এইবিলাক হ'ল কোম্পানীবিলাক আছে আৰু সেইপিনে চাওক কমপ্লিট মুকলি পথাৰ আৰু এই পথাৰবিলাকত খেতি বাতি কৰি অহা হৈছে কিছু অংশ খেতি বাতি এইবিলাক উপযোগী হৈ আছে আৰু খেতি বাতি কৰে আৰু আগত যি দেখুৱালো এইখিনি অংশ একদম কমপ্লিট মুকলি হৈ আছে কোনো ধান খেতি এইবিলাক কৰা নাই আৰু এইবিলাক হ'ল খেতি মাটি আৰু গাইজ ফাঁচী বজাৰখন ইয়ালৈ অহাৰ আগতে যি ব্যৱসায় প্ৰতিষ্ঠান কৰা ব্যক্তিবিলাক অসম গভৰ্ণমেণ্টৰ ওপৰত দাবী কৰিছে যে যি নতুনকৈ হ'বলগীয়া ফাঁচী বজাৰ সেই স্থান আপোনাৰ চিকিৎসা বিশুদ্ধ খোৱা পানী এইফালে হ'ল যি আৰক্ষী চকী আৰু ATM লগতে বহুত বিভিন্ন ধৰণৰ যাতে ইয়াত ফেচিলিটি অন্তৰ্ভুক্ত কৰা হয় সেইলৈ যি ব্যৱসায় সন্থা আছে দাবী কৰিছে আৰু দাবীবিলাক বাৰু নিশ্চয় পূৰণ কৰিব আৰু যিহেতু নতুনকৈ যি ইয়ালৈ স্থানান্তৰ কৰা হ'ব ব্যৱসায় যি ফাঁচী বজাৰৰ ইম্পৰ্ট এক্সপৰ্ট বহুত দূৰৰ পৰা ব্যৱসায়বিলাক ইয়াত বস্তু ক্ৰয় কৰি
ক্ৰয় কৰিব আহিব আৰু ইয়াৰ পৰা লৈ যাব বহুত দূৰ দূৰণিলৈ আৰু আমাৰ যি অসমখন আৰু এখোজ আগবাঢ়িব আৰু যি বৰ্তমানৰ যি ফাঁচী বজাৰখন গুৱাহাটীত আছে বাৰু সেই স্থানবিলাক কিছু হ'লেও ভিৰ কমিব আৰু আপোনালোককতো দেখুৱালোঁ যি বৰ্তমানৰ যি ফাঁচী বজাৰ কেনেকুৱা ভিৰ মানুহ ঠিলিব নোৱাৰা অৱস্থা হয় আৰু পূজা বুলি ক'লে আৰুতো ক'বই নোৱাৰে পূজা নাইবা যিবিলাক এটা ডাঙৰ ফেষ্টিভেল বা এইফালে হ'ল ইত্যাদি বহুতো সেই সময়ত কেনেকৈ মানুহৰ ভিৰ হয়হি মানুহ খোজ দিব নোৱাৰা হয় কিন্তু যদি ইয়ালৈ আহে ফাঁচী বজাৰখন তেতিয়াহ'লে বহুত ভাল হ'ব আৰু যি আমাৰ যি এইমছখন ইয়াত আছে চাংচাৰিত আৰু আপোনাৰ যদি সেই ফাঁচী বজাৰখন ইয়ালৈ আহে তেতিয়া এই অঞ্চল বহুত ডেভেলপ হ'ব বাৰু আৰু এয়া আপোনালোকে দেখা পাই আছে ধাননি পথাৰৰ ওপৰত বগাকৈ বগলী উৰি থকা দৃশ্য কি ধুনীয়া এয়া আহিন মাহৰ যেতিয়া ধাননি ডৰাত সোণগুটি অহাৰ সময়ৰ দৃশ্য কিমান ধুনীয়া হয়নে গাইজ এতিয়া মই গাইজ বোকাপানী গুচুকি এতিয়া পাৰলৈ গৈ আছো তো গাইজ এতিয়া প্ৰায় সন্ধিয়া হ'বহি আৰু আজিৰ ব্লগটো বাৰু এইখিনিতে সামৰি মাৰিছোঁ আৰু ব্লগৰ যি ইনফৰমেশ্যন আপোনালোকৰ কেনেকুৱা লাগিলে তো কমেণ্ট বক্সত জনাব বাৰু আৰু এতিয়া এই পুখুৰীত হাত ভৰি ধুই মেলি এতিয়া হ'ল ঘৰমুৱা হৈ যাম